জম্মু কাশ্মীৰত অব্যাহত আছে প্ৰকৃতিৰ ধ্বংসলীলা। কাঠুৱাৰ তিনিটাকৈ এলেকাত এইবাৰ ডাৱৰ বিস্ফোৰণ। জম্মু কাশ্মীৰৰ কিস্তৱাৰা জিলাৰ পাছত এইবাৰ কাঠুৱাটো ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণত 7জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। মাজ নিশাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত দুটা পৃথক ঘটনা সংঘটিত হয় ৰাজবাগ আৰু জাংলটেৰ জোট ঘাটি গাঁৱত। ডাৱৰ বিস্ফোৰণৰ ফলত জোট ঘাটিত 5জন লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে জাংলটে অঞ্চলত বৰষুণৰ ফলত হোৱা ভূমিস্খলনত 2জন লোকে প্ৰাণ হেৰুৱায়। ধ্বংসাৱশেষৰ তলত পুতি গ'ল বহু বাসগৃহ। আনহাতে ঘটনাস্থলীত অব্যাহত আছে আৰক্ষী আৰু SDRF বাহিনীৰ উদ্ধাৰ অভিযান। জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই ভুক্তভোগী পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ 2 লাখ টকা সাহায্য প্ৰদানৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকক 1 লাখ টকাৰ আৰু আহতসকললৈ 50,000 টকাকৈ সাহায্য ঘোষণা কৰে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।